নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞানৰ দ্বিতীয় ভাগৰ অষ্টম অধ্যায় অৰণ্য আমাৰ জীৱন ৰেখা পাঠটিৰ বিষয়ে আলোচনা কৰিম আজি আমি অৰণ্যলৈ যাত্ৰাৰ বিষয়ে শিকিম অৰণ্যৰ বিভিন্ন ধুনীয়া ধুনীয়া কথাবোৰ আজি আমি আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ তোমালোকৰ আগত কি দেখুৱা হৈছে এখন ধুনীয়া প্ৰাকৃতিক বনদৃশ্যৰ দেখুৱা হৈছে এইখন এখন প্ৰাকৃতিক বন দৃশ্য দেখিছানে ইয়াতে চাৰিওফালে কিহেৰে আগুৰি আছে চাৰিওফালে সেউজীয়া গছ-গছনি উদ্ভিদ বনাঞ্চলে আগুৰি আছে বনাঞ্চল মানেনো কি বনাঞ্চল হৈছে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ দেখিছা বনাঞ্চল হৈছে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ এর গুৰুত্বপূৰ্ণ কথা বনাঞ্চল হৈছে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ যি পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দেখিছানে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত দেখিছা পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বনাঞ্চলে সেউজীয়া গছ-গছনি উদ্ভিদ জীৱ-জন্তুক লৈ পেলাই যি বনাঞ্চল গঠিত হয় সেই বনাঞ্চল বা অৰণ্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অৰণ্য হৈছে গছ জোপোহা বনৌষধি আৰু অন্যান্য উদ্ভিদ আৰু জীৱৰ সমষ্টি বহুতো জীৱ বহুতো গছ-গছনি বহুতো ঔষধিযুক্ত গছ-গছনি আদিসমূহ লৈ পেলাই কি গঠিত হৈছে অৰণ্য বা বনাঞ্চল গঠিত হৈছে বনাঞ্চলে বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আৰু আন কিছুমান ক্ষতিকাৰক কণা আৰু গেছ গ্ৰহণ কৰি বায়ু পৰিষ্কাৰ কৰি ৰাখে দেখিছানে বায়ু নিৰ্মল কৰি ৰাখে কোনে নিৰ্মল কৰি ৰাখে অৰণ্যই বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ আৰু আন কিছুমান ক্ষতিকাৰক কণা আৰু গেছ গ্ৰহণ কৰি কি কৰে আমাৰ চাৰিওফালৰ বায়ুমণ্ডল পৰিষ্কাৰ কৰি ৰাখে নিৰ্মল কৰি ৰাখে এই কাৰণে যে অৰণ্যই প্ৰকৃতিৰ বাবে সেউজীয়া হাওঁফাওঁ আৰু পানী বিশুদ্ধিকৰণ তন্ত্ৰ হিচাপে কাম কৰে দেখিছানে অৰণ্যই সেউজীয়া হাওঁফাওঁ আৰু পানী বিশুদ্ধিকৰণ তন্ত্ৰ দেখিছানে সেউজীয়া হাওঁফাওঁ আৰু পানী বিশুদ্ধিকৰণ তন্ত্ৰ হিচাপে কাম কৰে তাৰ মানে অৰণ্য থাকিলেহে জীৱমণ্ডল জীয়াই থাকিব বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল অৰণ্য হৈছে সেউজীয়া হাওঁফাওঁ আৰু পানী বিশুদ্ধিকৰণ তন্ত্ৰ সেউজীয়া হাওঁফাওঁ আৰু পানী বিশুদ্ধিকৰণ তন্ত্ৰ হিচাপে অৰণ্য বা বনাঞ্চলে কাম কৰে অৰণ্যলৈ যাত্ৰা তোমালোকক এটা খুব ধুনীয়া সাধুৰ নিচিনাকে দিয়া হৈছে যেতিয়া আমি উচ্চতাত চাওঁ যেতিয়া আমি ওপৰলৈ চাওঁ তেতিয়া অৰণ্যৰ বৃহৎ বহল দৃশ্যটো দেখা যায় দেখিছানে অৰণ্যৰ বৃহৎ যি বহল দৃশ্য আছে দেখা যায় আমি কিন্তু কোনো মাটি দেখা নাপালো ধৰা কোনো এক ছাত্ৰ-ছাত্ৰী লৈ পেলাই এজন শিক্ষকে কলৈ যাত্ৰা কৰিছে অৰণ্যলৈ যাত্ৰা কৰিছে তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে অৰণ্যৰ এই ৰূপটো ওপৰৰ পৰা দেখা পাইছে এনেদৰে দেখা পাওঁতে ছাত্ৰ-ছাত্ৰীসকলে কিন্তু কোনো ধৰণৰ মাটি দেখা পোৱা নাই দেখিছানে মাটিৰ ওপৰত বিভিন্ন গছৰ ওপৰৰ অংশই সেউজীয়া আৱৰণৰ সৃষ্টি কৰিছে দেখিছানে মাটিৰ ওপৰত এটা ধুনীয়া সেউজীয়া আৱৰণ সৃষ্টি কৰিছে আৰু দেখিছানে গছ-গছনি ডালত কি আছে বিভিন্ন জীৱ-জন্তু চৰাই-চিৰিকটি আদি দেখা পোৱা গৈছে অৱশ্যে আৱৰণখন একে ধৰণৰ সেউজীয়া ৰঙৰ নাছিল অৱশ্যে আৱৰণখন একে ধৰণৰ সেউজীয়া ৰঙৰ নাছিল পৰিৱেশটো বেছ শান্ত আছিল দেখিছানে একেবাৰে শান্ত গহীন হৈ আছিল শীতল বতাহ বৈ আছিল গছৰ ওপৰৰ ডালৰ পৰা চৰাইৰ শব্দ আৰু কিছু বেলেগ বেলেগ ধৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল দেখিছানে বৃহৎ বহল অঞ্চল এটা ওপৰৰ পৰা দেখা পোৱা গৈছিল কোনো ধৰণৰ তেতিয়া মাটি দেখা পোৱা নগৈছিল ওপৰৰ আৱৰণটো ধুনীয়া সেউজীয়া হিচাপে দেখা পোৱা গৈছিল পৰিৱেশটো শান্ত আছিল নিৰ্মল আছিল বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল তাত ই এক স্বাভাৱিক পৰিঘটনা আছিল প্ৰাণীবোৰে মাজে সময়ে আন প্ৰাণীবোৰক সজাগ কৰিবলৈ এনে ধৰণৰ সতৰ্কবাণী দি থাকে
অৰণ্যত কিছুমান জীৱ-জন্তুৰ কি শুনা যায় বিভিন্ন ধৰণৰ মাত শুনিবলৈ পোৱা যায় আৰু সেয়া যে মাত কি জানানে এক ধৰণৰ যেন সতৰ্কবাণী বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল চোৱা বহুতো প্ৰাণী আৰু উদ্ভিদক বসবাস কৰিবলৈ সুবিধা কৰি দিয়ে তাকো এতিয়া সিহঁতে দেখিবলৈ পালে তাৰ মানে অৰণ্য হৈছে বহুতো জীৱৰ বাসস্থান কি হয় ছাত্ৰ-ছাত্ৰীসকল অৰণ্য হৈছে বিভিন্ন জীৱ-জন্তুৰ আবাসস্থলী বা বাসস্থান সো আন বহুতো প্ৰাণী যেনে বন গাহৰি মেথুন ফেউৰা কেটেলা পহু হাতী আদি অৰণ্যখনৰ গভীৰ অঞ্চলত থাকে বুলিও টিবুৱে কৈছিল হয় নে নহয় টিবু সাধুটোৰ যি এটা চৰিত্ৰ টিবুৱে কৈছিল যে অৰণ্যত ফেউৰা থাকে মেথুন থাকে বন গাহৰি থাকে হাতী থাকে বান্দৰ থাকে বিভিন্ন গছ গছনি চৰাই চিৰিকটি সাপ ভেকুলি আদি বিভিন্ন ধৰণৰ জীৱ-জন্তু লৈ পেলাই কি গঢ় লৈ উঠে বনাঞ্চল গঢ় লৈ উঠে তাৰ মানে অৰণ্য বা বনাঞ্চল হৈছে বিভিন্ন জীৱ-জন্তুৰ কি জানানে আবাসস্থলী বা বাসস্থান সো কিছুমান বনৰীয়া জীৱ-জন্তু লৈ পেলাই তোমালোকৰ আগত এখন যি প্ৰাকৃতিক ভাৰসাম্যত ৰক্ষা কৰি তোলে বনাঞ্চলৰ চিত্ৰ দেখুওৱা হৈছে এবাৰ চোৱা লৰা ছোৱালীবোৰে খোজ কাঢ়ি যোৱা মাটিখিনি অসমান আৰু বহুতো গছেৰে আবৃত হৈ আছিল দেখিছানে বনাঞ্চলৰ মাটিসমূহ কি হয় কিছুমান ঠাইত সমান হয় কিছুমান ঠাইত অসমান হয় আৰু বহুতো গছেৰে কি হৈ থাকে আবৃত হৈ থাকে চোৱা উদাহৰণ বিভিন্ন ধৰণৰ গছ-গছনি আছে শাল গছ আছে চেগুন গছ আছে শিমলু গছ আছে নিম গছ আছে বাঁহ গছ আছে হয় নে নহয় চোৱা শাল চেগুন শিমলু শিশু নিম পলাশ ডিমৰু খয়েৰ আমলখি বাঁহ কাচনাৰ আদি বিভিন্ন ধৰণৰ গছ ক'ত পোৱা যায় অৰণ্য বা বনাঞ্চলত পোৱা যায় গতিকে এইবোৰ হৈছে আমাৰ প্ৰাকৃতিক সম্পদ তোমালোকৰ আগত গছ-গছনি কিছুমানৰ চিত্ৰ দিয়া হৈছে এয়া হৈছে কি গছৰ চিত্ৰ এয়া হৈছে নিম গছৰ চিত্ৰ এয়া হৈছে শিশু গছ আৰু এয়া হৈছে বাঁহ গছ হয় নহয় বেম্বো ট্ৰী আৰু এয়া হৈছে চিমল মানে শিমলু গছ দেখিছানে এই বিভিন্ন মূল্যৱান গছসমূহ ক'ত পোৱা যায় অৰণ্যতে পোৱা যায় অৰণ্যত বহুতো মূল্যৱান সামগ্ৰী ঔষধযুক্ত সামগ্ৰী এটা নিম গছৰ কি গুণাগুণ আছে নিম গছৰ ঔষধ গুণ আছে গতিকে এই সকলোবিলাক লৈ পেলাই কি গঠিত হৈছে অৰণ্য বা বনাঞ্চল গঠিত হৈছে চোৱা অৰণ্যত আৰু বহুত ধৰণৰ বৃক্ষ গুল্ম আৰু তৃণ আছে দেখিছানে অৰণ্যত বৃক্ষ তৃণ গুল্ম বা জোপোহা আদি বিভিন্ন ধৰণৰ উদ্ভিদ কি হয় পোৱা যায় চোৱা গছবিলাকো বিভিন্ন ধৰণৰ লতা আৰু আৰোহী লতা উদ্ভিদেৰে আবৃত হৈ আছিল দেখিছানে অৰণ্য বা বনাঞ্চলত বিভিন্ন লতা জাতীয় উদ্ভিদ আৰোহী লতা জাতীয় উদ্ভিদ আদিও পোৱা যায় সূৰ্যটো গছৰ পাতৰ মাজেৰে কোনোমতে দেখা গৈছিল বাবে অৰণ্যৰ ভিতৰখন যথেষ্ট আন্ধাৰ আছিল দেখিছানে সূৰ্যটো কোনোমতেহে গছৰ পাতৰ মাজেৰেহে দেখা গৈছিল গতিকে কেনেকুৱা ধৰণৰ দেখা পোৱা গৈছিল দেখিছানে অলপ আন্ধাৰ দেখা পোৱা গৈছিলে চোৱা তোমালোকৰ ঘৰত থকা বিভিন্ন বস্তুবোৰ মন কৰা আৰু অৰণ্যৰ পৰা আহৰণ কৰা সামগ্ৰীবোৰৰ পৰা তৈয়াৰ হোৱা বস্তুৰ তালিকা প্ৰস্তুত কৰা তোমালোকৰ কাৰণে এটা ক্ৰিয়াকলাপ দিয়া হৈছে ক্ৰিয়াকলাপটো কেনেকুৱা চোৱা তোমালোকৰ ঘৰত থকা বিভিন্ন বস্তুবোৰ যিবোৰ বস্তু তোমালোকৰ ঘৰত কিছুমান আছে সেইবোৰ সংগ্ৰহ কৰি তোমালোকক চাব দিছে যে সেই বস্তুবোৰনো অৰণ্যৰ পৰা কি নিৰ্মিত হৈছে চাব দিছে চোৱা অৰণ্যৰ পৰা আহৰণ কৰা সামগ্ৰীবোৰৰ পৰা তৈয়াৰ হোৱা বস্তুৰ কি বনাব দিছে তালিকা বনাব দিছে চোৱা উপসংহাৰ তোমাৰ তালিকাত বহুতো কাঠেৰে তৈয়াৰী সামগ্ৰী যেনে প্লাইউড কাঠখৰি বাকচ কাগজ দিয়া চলাই কাঠি আৰু বিভিন্ন ধৰণৰ আচবাব নিশ্চয় আছে হয়নে নহয় দিয়া চলাই কাঠি হওক বিভিন্ন সামগ্ৰী কাঠৰ খৰি কাগজ আচবাব আদি সমূহ ক'ৰ পৰা পোৱা যায় অৰণ্য বা বনাঞ্চলৰ পৰাই পোৱা যায় তোমালোকে জানানে যে আঠা তেল মছলা ঘৰচীয়া প্ৰাণীৰ বাবে ঘাঁহ বন ঔষধি উদ্ভিদ যি মেডিচিনেল প্লেন্ট আদি কিছুমান সামগ্ৰী আমি ক'ৰ পৰা পাওঁ অৰণ্য বা বনাঞ্চলৰ পৰাই পাওঁ দেখিছানে আমি আঠা হয়নে নহয় ৰবৰ গছৰ পৰা পাওঁ বিভিন্ন তেল মছলা আদিসমূহ আমি ক'ৰ পৰা পাওঁ সেই উদ্ভিদসমূহ অৰণ্যতে পোৱা যায় হয়নে নহয় ইলাচি ডালচেনি আদিসমূহ ক'ত পোৱা যায় অৰণ্যতো গছ-গছনি পোৱা যায় দেখিছানে ঘৰচীয়া প্ৰাণীৰ বাবে ঘাঁহ বন আৰু বিভিন্ন ঔষধিযুক্ত বনলতা জাতীয় উদ্ভিদ
আদিসমূহ ক'ত পোৱা যায় অৰণ্যতে পোৱা যায় চোৱা আমি অৰণ্যৰ পৰা আহৰণ কৰা বিভিন্ন বস্তু দেখিছানে মৌ আমি ক'ৰ পৰা পাওঁ অৰণ্যৰ পৰা পাওঁ বিভিন্ন আমি অৰণ্যৰ পৰা আহৰণ কৰা কাঠৰ পৰা আমি মূৰ্তি বনাব পাৰো হয়নে নহয় খয়েৰ পাওঁ আমি অৰণ্যৰ পৰা আঠা গম জাতীয় পাওঁ লা পাওঁ এই সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰী ভাণ্ডাৰ ক'ত জানানে অৰণ্য বা বনাঞ্চল আৰু এই সমূহৰ লগত কি জড়িত হৈ আছে জীৱৰ মানে মানুহৰ কি হয় বৃত্তি জড়িত হৈ আছে গতিকে অৰণ্য বা বনাঞ্চলক কেন্দ্ৰ কৰি মানুহৰ কি জড়িত হৈ আছে মানুহৰ জীৱন প্ৰক্ৰিয়া মানুহৰ যি বৃত্তি জীয়াই থকাৰ উপায় জীয়াই থকাৰ সম্বল জড়িত হৈ আছে দেখিছানে গতিকে অৰণ্যই আমাক কিমান ধৰণেৰে সহায় কৰি আছে চোৱা উদ্ভিদ আৰু ইয়াৰ পৰা উৎপাদিত সামগ্ৰী বাবুল গছৰ পৰা আমি কি পাওঁ গম পাওঁ হয়নে নহয় শিশমৰ পৰা কাঠ পাওঁ নিম গছৰ যি ঔষধি গুণ আছে চন্দন কাঠৰ পৰা আমি কি আহৰণ কৰো তেল আহৰণ কৰো এই গছবোৰ কোনে ৰোপণ কৰিলে হেতেন চোৱা প্ৰকৃতিত গছবোৰে পৰ্যাপ্ত পৰিমাণৰ বীজ উৎপন্ন কৰে আৰু এই বীজবোৰ অৰণ্যত সিঁচৰিত হৈ পেলাই কি হৈ যায় জানানে আকৌ এই গছ পুলিবোৰৰ জন্ম হয় বনাঞ্চলৰ তলত ইহঁতৰ অংকুৰণ আৰু পুলি আৰু পুলিলৈ বিকশিত হ'বলৈ অনুকূল পৰিস্থিতিৰ সৃষ্টি হয় দেখিছানে বনাঞ্চলত নিজে কি হয় এটা অনুকূল পৰিস্থিতিৰ সৃষ্টি হয় যাৰ ফলত কি হ'ব পাৰে বীজৰ বিস্তাৰণ হয় আৰু বীজৰ বিস্তাৰণ কেনেদৰে হয় বায়ু পানী আৰু প্ৰাণীৰ দ্বাৰা হয় গতিকে এই অৰণ্য অঞ্চলত বীজৰ বিস্তাৰণ হৈ পেলাই নতুন পুলিৰ কি হয় অংকুৰিত হয় আকৌ সেই পুলি বৃদ্ধি আৰু বিকাশ হৈ পেলাই কি সৃষ্টি হয় সেউজীয়া গছ-গছনি আৰু উদ্ভিদৰ সৃষ্টি হয় দেখিছা কিছুমান ডাঙৰ হৈ পেলাই কি হৈ পৰে গছ বা বৃক্ষ হৈ পৰে গছ বা কাণ্ডৰ ওপৰ ডালযুক্ত অংশক গছৰ মুকুট বুলি জনা যায় দেখিছানে গছ বা কাণ্ডৰ ওপৰৰ যি ডালযুক্ত অংশক কি বুলি কোৱা যায় মুকুট বুলি জনা যায় দেখিছানে মুকুট আকৃতিৰ কিছুমান গছ এই আকৃতিৰ গছ বিলাকক কি বুলি কোৱা হৈছে ওপৰৰ অংশ দেখিছানে মুকুটৰ দৰে গতিকে এই গোটেই সম্পদসমূহ ক'ত পোৱা যায় বনাঞ্চলত পোৱা যায় ওখ গছৰ ডালবোৰ অৰণ্যৰ আন গছবোৰৰ ওপৰত চালিৰ দৰে দেখা যায় আৰু ইয়াকে কি বুলি কোৱা হয় চন্দ্ৰতাপ সদৃশ গছ বুলি কোৱা হয় দেখিছেনে ওপৰটো একদম চালিৰ নিচিনা এটা আৱৰণ আৰু এই আৱৰণটো কি বুলি কোৱা হৈছে চন্দ্ৰতাপ সদৃশ গছ বুলি কোৱা হৈছে আৰু ইয়াক কি বুলি কোৱা হয় জানানে এই আৱৰণটো কনপি বুলি কোৱা হয় দেখিছানে কনপি বুলি কোৱা হয় আৰু এই যে তাতে সৰু সৰু গুল্ম বৃক্ষ ঘাঁহ জাতীয় অলপ ওখ ঘাঁহ জাতীয় উদ্ভিদ হয় সেই উদ্ভিদ বিলাকক কি বুলি কোৱা হয় জানানে ছাত্ৰ ছাত্ৰীসকল নিম্ন স্তৰীয় গছ বুলি কোৱা হয় গতিকে অৰণ্যত কি হয় নিম্ন স্তৰীয় গছো পোৱা যায় আৰু ওপৰৰ তৰফ হিচাপে কি সৃষ্টি হয় কনপি সৃষ্টি হয় দেখিছানে ছাত্ৰ ছাত্ৰীসকল এটা ওপৰত কি হয় মুকুটৰ দৰে এটা কি সৃষ্টি হয় আৱৰণ সৃষ্টি হয় চোৱা ক্ৰিয়াকলাপ তোমালোকৰ ওচৰৰ অৰণ্য বা উদ্যান এখন ভ্ৰমণ কৰা গছবোৰ লক্ষ্য কৰা আৰু চিনাক্ত কৰিবলৈ চেষ্টা কৰা আমি অৰণ্যৰ গছবিলাক যিমান পাৰি আমি কি হ'ব লাগে চিনাকি হ'ব লাগে লক্ষ্য কৰা গছৰ বৈশিষ্ট্যবোৰ যেনে উচ্চতা পাতৰ আকাৰ মুকুট আকৃতি ফুল আৰু ফলৰ বিষয়ে এখন কি কৰিব লাগিব তালিকা তৈয়াৰ কৰিব লাগিব আমি প্ৰথমে আমাৰ যি গাঁওখনৰ বা আমাৰ ওচৰ চুবুৰীয়াত যিখিনি গছ আছে আমি সেই গছখিনিও কি কৰিব পাৰো গছখিনিৰ বিষয়ে আমি গছখিনিৰ নাম সংগ্ৰহ কৰিব পাৰো হয়নে নহয় সেই গছবিলাকৰ বিষয়ে অধ্যয়ন কৰিব পাৰো তাৰ পিছত আমি কোনোবা এখন ঠাইলৈ গৈও গছ-গছনিৰ বিষয়ে অধ্যয়ন কৰিব পাৰো বা কোনোবা এখন বনাঞ্চল বা অৰণ্যত গৈও তাতনো কি ধৰণৰ গছ পোৱা যায় আমি সেই বিষয়ে জ্ঞাত হ'ব পাৰো হয়নে নহয় কিছুমান গছৰ মুকুটৰ ছবিও আমি কি কৰিব পাৰো আঁকিব পাৰো বিভিন্ন আকাৰ আৰু আকৃতিৰ মুকুট আছে তাক কি কৰি দিলে শিক্ষকে আঙুলিয়াই দিলে চোৱা এইবোৰে অৰণ্যত বিভিন্ন অনুভূমিক তৰপৰ সৃষ্টি কৰে দেখিছানে এইবোৰকে নিম্ন স্তৰীয় তৰপ বোলে ওখ আৰু প্ৰকাণ্ড গছবোৰে ওপৰৰ তৰপ আৰু জোপোহা ওখ ঘাঁহ বন আৰু লতাবোৰে নিম্ন স্তৰীয় তৰপ গঠন কৰে দেখিছানে অৰণ্যত যি ওখ বৃক্ষ থাকে সেই বৃক্ষসমূহে ওপৰৰ তৰপটো গঠন কৰে আৰু যি ওখ ঘাঁহ বন গুল্ম বা জোপোহা তৃণ জাতীয় উদ্ভিদ থাকে সেইবিলাকক কি বুলি কোৱা হয় নিম্ন স্তৰীয় তৰপ গঠন কৰে বুলি কোৱা হয় চোৱা
মুকুট আকৃতিৰ কিছুমান গছ দেখিছানে এইবোৰ হৈছে নিম্ন আকৃতিৰ গছ দেখিছানে এইবোৰ হৈছে নিম্ন আকৃতিৰ গছ আৰু যি কনপি গঠন কৰে এইবোৰ হৈছে ওখ বৃক্ষ বা ওখ গছ যিবিলাকে কি কৰে এটা আৱৰণ সৃষ্টি কৰে তাক কি বুলি কোৱা হয় ক্যানপি বুলি কোৱা হয় সো প্ৰজ্ঞানে সুধিলে আমি একে ধৰণৰ গছ সকলো অৰণ্যতে দেখিবলৈ পাওনে আমি একে ধৰণৰ গছ সকলো অৰণ্যতে দেখিবলৈ নাপাওঁ বিভিন্ন জলবায়ুৰ বাবে গছ আৰু আন উদ্ভিদৰ মাজত তাৰতম্য দেখা যায় দেখিছানে যিদৰে জলবায়ু ভেদে বিভিন্ন অঞ্চলৰ প্ৰাণী বেলেগ হয় সেইদৰে জলবায়ু ভেদে গছ-গছনিৰ প্ৰকাৰো কি হয় বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে সো প্ৰাণীৰ প্ৰকাৰো অৰণ্য ভেদে ভিন ভিন হয় নে নহয় যেনেকে মেৰু অঞ্চলত কি পোৱা যায় বগা ভালুক পোৱা যায় কিন্তু আমাৰ অসমত পোৱা যায় নেকি না যায় কাৰণ জলবায়ু ভেদে প্ৰাণীৰ প্ৰকাৰো কি হয় বেলেগ বেলেগ হয় সেইদৰে জলবায়ু ভেদে গছ-গছনিৰ প্ৰকাৰো কি হয় ছাত্ৰ-ছাত্ৰীসকল বেলেগ বেলেগ পোৱা যায় জোপোহা আৰু বনৌষধি ফুলৰ ওপৰত ইফালে সিফালে উৰি ফুৰা ধুনীয়া ধুনীয়া পখিলাবোৰ আমি দেখিবলৈ পাওঁ হয়নে নহয় যি সৰু সৰু জোপোহা গুল্ম জাতীয় উদ্ভিদ আছে তাৰ ওপৰত কি উৰি ফুৰে ধুনীয়া ধুনীয়া পখিলাবোৰ উৰি ফুৰে যেতিয়া আমি জোপোহাবোৰ ভালদৰে চালো তেনে কৰি থাকোতে আমাৰ চুলি আৰু কাপোৰত গুটি আৰু কাইট আকোৱালি লৈছিল দেখিছানে কিছুমান আকো থাকে উদ্ভিদৰ জোৰ পৰা আমাৰ কাপোৰত কি লাগি ধৰে কিছুমান হাকুটা বা কিছুমান গুটি বা কিছুমান কাইট আদি লাগি ধৰে দেখিছানে গছৰ বাকলি গছৰ পাত আৰু বনাঞ্চলৰ তলত পচি যোৱা পাতত আমি অসংখ্য পোক পৰুৱা মকৰা কাছ পিপৰা আৰু বিভিন্ন সৰু সৰু প্ৰাণীৰ সন্মুখীন হলো দেখিছানে অৰণ্য বা বনাঞ্চলত কিমান ধৰণৰ বিভিন্ন ধৰণৰ প্ৰাণীৰ আবাসস্থলী হয় বাসস্থান হয় দেখিছানে বিভিন্ন ধৰণৰ গছৰ পাতবিলাক শুকাই কি হৈ যায় শুকাই আকৌ মৰহি যায় তাতে বিভিন্ন ধৰণৰ পোক পৰুৱা থাকে কীট পতংগ থাকে আদি বিভিন্ন জীৱই আগুৰি থাকে অৰণ্যৰ মাটি দেখিবলৈ গাঢ় ৰঙৰ আছিল আৰু তাত মৰা আৰু পচিবলৈ ধৰা বহু পাত ফল গুটি সৰু ডাল আৰু বহুতো সৰু লতাৰ তৰপেৰে কি আছিল আবৃত আছিল এই সকলোবোৰ পচা মৃত জীৱ-জন্তু আদি সমূহ লগ হৈ অৰণ্যৰ মাটি কি হৈ যায় জানানে গাঢ় ডাঠ ৰঙৰ হয় আৰু তাৰ ফলত কি সৃষ্টি হয় জানা হিউমাছৰ সৃষ্টি হয় সো পচিবলৈ ধৰা বস্তুবোৰ হেমেকা আৰু অলপ কেনেকুৱা আছিলে অলপ গৰম আছিলে ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে মোক কি দিব লাগিব এটা পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন বিভিন্ন উদ্ভিদ প্ৰাণী আৰু অণুজীৱৰে গঠিত এটা পৰিৱেশে হৈছে কি হ'ব ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন উদ্ভিদ প্ৰাণী আৰু অণুজীৱৰে গঠিত এটা পৰিৱেশে হৈছে অৰণ্য বুলি কোৱা হয় মোৰ দ্বিতীয় প্ৰশ্ন তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় মৌ খৈৰ কেৰাচিন লা উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল উত্তৰটো হ'ব কেৰাচিন অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় মোৰ তৃতীয় প্ৰশ্ন জোপোহা ওখ ঘাঁহ বন আৰু লতাবোৰে অৰণ্যৰ নিম্ন স্তৰীয় তৰপটো গঠন কৰে ই শুদ্ধ নে অশুদ্ধ হ'ব ই হ'ব শুদ্ধ জোপোহা ওখ ঘাঁহ বন আৰু লতাবোৰে অৰণ্যৰ নিম্ন স্তৰীয় তৰপ গঠন কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি শিকিলো অৰণ্য বা বনাঞ্চলৰ বিষয়ে অৰণ্য হৈছে বহুতো জীৱৰে বাসস্থান আৰু অৰণ্য বা বনাঞ্চলে কি কৰে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি ৰাখে আজিলৈ আহিছো ধন্যবাদ